শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তাৰে হাজোত মণিকূট উৎসৱ। পহিলা মাঘৰ দিনটোত তীৰ্থনগৰীত সমন্বয়ৰ বাণী। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মণিকূট উৎসৱ আৰু শোভাযাত্ৰা। হিন্দু মুছলমানৰ সমন্বয়ৰ মিলনভূমি হাজোত মণিকূট উৎসৱ আৰু শোভাযাত্ৰা। প্ৰতি বছৰৰ দৰে এইবাৰো পহিলা মাঘৰ দিনটোত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিলে তীৰ্থনগৰী হাজোত। ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বাণী মানৱ সমাজত বিলাই দিয়াৰ উদ্দেশ্যৰে পহিলা মাঘৰ দিনটোতে তীৰ্থনগৰী হাজোত ঐতিহাসিক মণিকূট উৎসৱ। এই মহামিলনৰ উৎসৱক লৈ হাজোৰ ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দীপনা। প্ৰবাদ অনুসৰি অতীজত পুৱামক্কা দৰগাহৰ খাদিমগৰাকীয়ে সতীৰ্থসহ পহিলা মাঘৰ দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰৰ দলক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ কুশল মংগল কামনাৰে দুৱা প্ৰাৰ্থনা কৰিছিল। মন্দিৰৰ দলৈগৰাকীয়েও বিহুৰ পিঠা পনাৰে খাদিম আৰু তেওঁৰ সতীৰ্থসকলক আপ্যায়ন কৰাৰ পাছত কুশল বাৰ্তা লৈ মন্দিৰ দৰ্শন কৰাইছিল। 1992 চনৰ পৰাই চলি আহিছে এই উৎসৱ। আজিও সেই ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰি ৰাখিছে হাজোবাসীয়ে। বহুত ভাল লাগিছে হাজোবাসীৰ কাৰণে মণিকূট উৎসৱ এক সমন্বয় শোভাযাত্ৰাটো বহুত এটা ভাল লগা দিন হয়, তো সেইকাৰণে বহুত ভাল লাগিছে। আজিৰ দিনটো খুবেই ভাল লাগে, কাৰণ আজিৰ দিনটো মাঘৰ প্ৰথম দিন বুলি চবেই আহে আশীৰ্বাদ লয়। সকলোৰে শুভ মংগল হওক আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ভাল লাগিছে আজিৰ দিনটোত আমি সদায় আহোঁ, প্ৰত্যেক বছৰে আহোঁ। ভাল হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ আহিছে এই সমন্বয় শোভাযাত্ৰা। এই শোভাযাত্ৰাত প্ৰতিফলিত হৈছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি। পহিলা মাঘৰ দিনটোতেই এইদৰে সকলো জাতি ধৰ্মৰ লোক ওলাই আহি বিলাই দিলে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তা। ইয়াত হিন্দু মুছলমান কোনো মানুহে কাজিয়া পেচাল নাই, শান্তিত চলি ধৰ্মীয় অনুষ্ঠানবিলাকৰ কোনো ধৰণৰ গণ্ডগোল নাই, কাজিয়াও নাই, একো নাই। আৰু এইটোৱে সেইটো নিদৰ্শন, এইটো আজি সমন্বয় যাত্ৰা। এই যে আমি হিন্দু মুছলিম হাজোৰ পৰা এটা সৎভাৱেৰে যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰাটো যাতে অসমবাসীৰ কাৰণে এটা দৃষ্টান্ত হয় আৰু আমি এক হৈ কাম কৰাৰ কাৰণে আগবাঢ়ি যাওঁ। এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক সমীৰণ ফুকন, কণ্ঠশিল্পী দীপান্বিতা ডেকা, অভিনেতা নয়ন নীলিমকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানত উপস্থিত থাকি এইদৰে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰিলে তেওঁলোকে। বাংলাদেশী হিন্দু বাংলাদেশী মুছলমানৰ মাজত দ্বন্দ্ব হৈছিল, কিন্তু অসমীয়া হিন্দু অসমীয়া মুছলমানৰ মাজত কেতিয়াও দ্বন্দ্ব হোৱা নাই। আৰু এটা খুব শক্তিশালী বাৰ্তা যে অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম। এই বাৰ্তাটো লৈয়ে সমন্বয়ৰ যাত্ৰা। আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, কোনো মৌলবাদীৰ স্থান নাই, কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে। এই বাৰ্তা লৈয়ে সমন্বয়ৰ যাত্ৰা। আৰু বিশ্ববাসীৰ আগত সমগ্ৰ দেশবাসীৰ আগত অসমৰ এই যি হাজোৰ মণিকূট উৎসৱ, এই সমন্বয়ৰ শোভাযাত্ৰাৰ যি বাৰ্তা, এই বাৰ্তাক লৈ জাতিটোৱে দেশখনে এটা নতুন দিগন্তৰ দিশে গতি কৰিব লাগে, সেই আহ্বান আমি সকলোকে জনাইছোঁ। সমন্বয় যাত্ৰাত আপোনালোকে সকলোৱে আগভাগ লওক। আৰু তাতকৈ ডাঙৰ কথা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, যিটো আমাৰ বাক্য আছে, সেইটো আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰমাণ হৈ যায়। আৰু হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই যিটো সুন্দৰ পদক্ষেপ সদায় অব্যাহত ৰাখক, তাৰে কামনা কৰিছোঁ। ইফালে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তা বিয়পাই থকাৰ মাজতে এক অদ্ভুত কাণ্ড সংঘটিত কৰে উগ্ৰ হিন্দুত্ববাদী দলৰ একাংশই। সকলোকে হতচকিত কৰা পঞ্চতীৰ্থৰ গৰিমাত কুঠাৰঘাত কৰা এক দৃশ্যই ভাবুক কৰি তোলে সকলোকে। সমন্বয়ৰ বাৰ্তাৰে আগবাঢ়ি যোৱা শোভাযাত্ৰাত প্ৰদৰ্শন কৰে পতাকা। কেৱল পতাকা প্ৰদৰ্শনেই নহয়, এই ধৰণৰ শোভাযাত্ৰা এক প্ৰকাৰ অনৰ্থক বুলিও মন্তব্য তীব্ৰ হিন্দুত্ববাদী সদস্যৰ।
কিহৰ সমন্বয় আছে ইয়াত কিবা মাত মাতিছে নেকি ইয়াত হিন্দু ভাই কৰিমে কি কৈছে শিৱসাগৰক ধুবুৰী বনাব মাত মাতিছে আছোৱে গতিকে হিন্দু পিছে হিন্দু মুছলমানৰ মিলনভূমি সমন্বয়ৰ এক পবিত্ৰ স্থানত সাম্প্ৰদায়িক এই মন্তব্য কিমান গ্ৰহণযোগ্য কেমেৰা পাৰ্চন পৰাগ দাসৰ সৈতে ভাস্কৰ জ্যোতি ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।